তিনিটা আমাৰ বাণী আছে। এক নম্বৰটো হ'ল যে আমি চৰকাৰৰ তদন্তক লৈ অসমৰ মানুহ সন্তুষ্ট নহয়। প্ৰথমটো হ'ল যে আমাৰ একদম স্পষ্ট কথাটো হ'ল যে অসমৰ ৰাইজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ তদন্তক লৈ অসন্তুষ্ট। আমি ভাবিছোঁ যে এই তদন্তৰ জৰিয়তে কেতিয়াও জুবিন দায়ে ন্যায় নাপায়, সেইকাৰণে আজি ন্যায় সমাৱেশ পাতিছোঁ। ২ নম্বৰ কথাটো হ'ল যে আমাক কি লাগে, আমি দাবী কি কৰিছোঁ? আমি দাবী কৰিছোঁ যে জুবিন দাৰ যিসকলে মাৰিলে তেওঁলোকৰ হয় মৃত্যুদণ্ড লাগিব, নহ'লে যিবিলাকে মৃত্যুৰ কাৰণে ঠেলি দিলে তেওঁলোকক লাগিব BNSSৰ ১০৫ নম্বৰ ধাৰাৰ অধীনত যাৱজ্জীৱন কাৰাদণ্ড, নহ'লে ১০৩ নম্বৰ ধাৰাৰ অধীনত মৃত্যুদণ্ড, ফাঁচী। এইটো আমি দাবী কৰিছোঁ। কিন্তু আমি ভাবিছোঁ যে চৰকাৰে যিধৰণে আগবঢ়াইছে তদন্ত, এই তদন্তত কেতিয়াও এই দুটা নহয়। সেইকাৰণে আমি CBI তদন্ত দাবী কৰিছোঁ আৰু প্লেছত য'ত ঘটনা ঘটিছে তাত গৈ তদন্ত কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ আৰু চৰকাৰক চিৰিয়াছ হ'বৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। চৰকাৰে যি কাম কৰি আছে এই কামটোত কেতিয়াও আমি সন্তুষ্ট নহয়। গতিকে ইয়াৰ ন্যায় সমাৱেশৰ জৰিয়তে ২০জন গায়কে, অসমৰ বিশিষ্ট গায়কে প্ৰতিবাদী গীত গাই আজি দাবী উত্থাপন কৰিব যে আমাক জুবিন দাৰ ন্যায় লাগিবই, জীয়াই আমাক লাগিবই। সাংস্কৃতিকভাৱে প্ৰতিবাদ সাব্যস্ত আজি সাংস্কৃতিকভাৱে প্ৰতিবাদ, ন্যায় সমাৱেশ আৰু সমগ্ৰ অসম জুৰি যাতে জুবিন গাৰ্গৰ মৃত্যুক লৈ প্ৰতিবাদ আৰম্ভ হয়, শ্ৰদ্ধাঞ্জলিও হওক আৰু প্ৰতিবাদো আৰম্ভ হওক, তাৰ কাৰণে আমি এটা নতুন ধাৰা তৈয়াৰ কৰি দিবৰ কাৰণে আজি শিৱসাগৰত এই অনুষ্ঠান আৰম্ভ কৰিছোঁ। তিনিটা আমাৰ বাণী আছে। এক নম্বৰটো হ'ল যে আমি চৰকাৰৰ তদন্তক লৈ অসমৰ মানুহ সন্তুষ্ট নহয়। প্ৰথমটো হ'ল যে আমাৰ একদম স্পষ্ট কথাটো হ'ল যে অসমৰ ৰাইজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ তদন্তক লৈ অসন্তুষ্ট। আমি ভাবিছোঁ যে এই তদন্তৰ জৰিয়তে কেতিয়াও জুবিন দায়ে ন্যায় নাপায়, সেইকাৰণে আজি ন্যায় সমাৱেশ পাতিছোঁ। ২ নম্বৰ কথাটো হ'ল যে আমাক কি লাগে, আমি দাবী কি কৰিছোঁ? আমি দাবী কৰিছোঁ যে জুবিন দাৰ যিসকলে মাৰিলে তেওঁলোকৰ হয় মৃত্যুদণ্ড লাগিব, নহ'লে যিবিলাকে মৃত্যুৰ কাৰণে ঠেলি দিলে তেওঁলোকক লাগিব BNSSৰ ১০৫ নম্বৰ ধাৰাৰ অধীনত যাৱজ্জীৱন কাৰাদণ্ড, নহ'লে ১০৩ নম্বৰ ধাৰাৰ অধীনত মৃত্যুদণ্ড, ফাঁচী। এইটো আমি দাবী কৰিছোঁ। কিন্তু আমি ভাবিছোঁ যে চৰকাৰে যিধৰণে আগবঢ়াইছে তদন্ত, এই তদন্তত কেতিয়াও এই দুটা নহয়। সেইকাৰণে আমি CBI তদন্ত দাবী কৰিছোঁ আৰু প্লেছত য'ত ঘটনা ঘটিছে তাত গৈ তদন্ত কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ আৰু চৰকাৰক চিৰিয়াছ হ'বৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। চৰকাৰে যি কাম কৰি আছে এই কামটোত কেতিয়াও আমি সন্তুষ্ট নহয়। গতিকে ইয়াৰ ন্যায় সমাৱেশৰ জৰিয়তে ২০জন গায়কে, অসমৰ বিশিষ্ট গায়কে প্ৰতিবাদী গীত গাই আজি দাবী উত্থাপন কৰিব যে আমাক জুবিন দাৰ ন্যায় লাগিবই, জীয়াই আমাক লাগিবই। সাংস্কৃতিকভাৱে প্ৰতিবাদ সাব্যস্ত আজি সাংস্কৃতিকভাৱে প্ৰতিবাদ, ন্যায় সমাৱেশ আৰু সমগ্ৰ অসম জুৰি যাতে জুবিন গাৰ্গৰ মৃত্যুক লৈ প্ৰতিবাদ আৰম্ভ হয়, শ্ৰদ্ধাঞ্জলিও হওক আৰু প্ৰতিবাদো আৰম্ভ হওক, তাৰ কাৰণে আমি এটা নতুন ধাৰা তৈয়াৰ কৰি দিবৰ কাৰণে আজি শিৱসাগৰত এই অনুষ্ঠান আৰম্ভ কৰিছোঁ।